ঘটনা ঘটিলে অতি দুৰ্ভাগ্যজনক ঘটনা আকাংক্ষা যে আমাৰ মাজত নাই এই কথাটো আজি আচলতে আমি মানি ল'বই পৰা নাই মই আচলতে মোৰ বন্ধু ছোৱালী আৰু মই একেবাৰে সৰু কেঁচুৱাৰ পৰা পাইছোঁ কোলা বুকুচালৈ ডাঙৰ দীঘল কৰা আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাই খুব ভাল মানে মেধাৱী ছাত্ৰী আছিলে আৰু প্ৰতিটো বিষয়তে মানে তাই পাৰদৰ্শী আছিল নাচ গান কবিতা আবৃত্তি চিত্ৰশিল্প নাটক সকলো ক্ষেত্ৰতে তাই লিখা মেলাকে আদি কৰি সাহিত্য চৰ্চাকে আদি কৰি সকলো ক্ষেত্ৰতে তাই আগৰণুৱা আছিলে আৰু আমাৰ এটি সম্পদ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু অতি দুৰ্ভাগ্যজনক কথা এই কথাটোৱে আচলতে আমাৰ গোটেইখন সকলোকে কন্দুৱাইছে যদিও তাই আমাৰ মাজত নাই আমি তাইক সদায় তাইৰ স্মৃতিখিনি আমি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব আৰু এটা কথা এই দুৰ্ঘটনাবিলাক যি ধৰণে ঘটিছে ইয়াতে যথেষ্টখিনি প্ৰশাসনৰ কৰিবলগীয়া আছে বুলি ভাবিছোঁ আমি আৰু অতি ৰহস্যজনক এটা পথ দুৰ্ঘটনা হৈছে আমি CCTV ফুটেজবিলাকো দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আৰু তাত পুলিচ প্ৰশাসনো মানে তাতে উপস্থিত হৈছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা আমাৰ এটাই কথা যে যিজন গাড়ী চালক তেওঁ গুৰুতৰভাৱে মানে আহত হোৱা নাছিল আৰু তেওঁক পুলিচ প্ৰশাসনে পাইছিল আৰু তাইৰ বান্ধৱী লগৰ এগৰাকীও তাইৰ হস্পিটেলত দুৰ্ঘটনা ঘটিছিলে ওচৰতে থকা হস্পিটেলখনত দেখা পাইছিলোঁ বুলি কৈছিলে আৰু তাত পুলিচ প্ৰশাসনৰ মানুহ আছিলে কিন্তু আমি এটা কথাই আমি অনুৰোধ জনাব বিচাৰোঁ পুলিচ প্ৰশাসনে যে এইখিনি ব্যৱস্থা সোনকালে লওক সেই মানুহজন তেওঁলোকৰ নিশ্চয় চিনাকি হ'ব আৰু তেওঁলোকে ধৰি লৈ তেওঁক মানে উচিত শাস্তি দিয়ক আৰু এজন যুৱক হৈ পেলাই তেওঁ তিনিগৰাকীকৈ মানে যুৱতীৰ যিটো দায়িত্ব লৈ পেলাই গৈছিলে তেওঁ এই মৃত্যু মুখত পৰা মানে তিনিগৰাকীকৈ দুৰ্ভগীয়া যুৱতীক এৰি পেলাই তেওঁ কিয় পলায়ন কৰিবলগীয়া হ'ল আৰু তাত পুলিচ প্ৰশাসন আছিল পুলিচ প্ৰশাসনে পাইছে আমি মানে CCTV যিটো ফুটেজ এক্সিডেণ্ট হোৱাৰ প্ৰায় কেইছেকেণ্ডমানৰ পাছতে পিছফালৰ পৰা পুলিচ প্ৰশাসন গৈছে ইতিমধ্যে সংবাদ মাধ্যমৰ বিভিন্ন দিশৰ পৰা এইটো আলোচনা হৈ আছে এটা চৰ্চা হৈ আছে যে পুলিচ প্ৰশাসনৰ ইয়াত কিবা এটা হেমাহি আছে নেকি যদি গাড়ীখন মানে দুৰ্ঘটনাত পতিত হৈছে তেতিয়াহ'লে পুলিচ প্ৰশাসনে আহত যুৱতীকেইগৰাকীৰ লগতে নিশ্চয় চালকজনকো পাইছিল আৰু ইতিমধ্যে তাতে যে পুলিচ প্ৰশাসনৰ সন্মুখত এই চালকজন আছিল এই কথাটো প্ৰমাণিত হৈছে আৰু গতিকে তেওঁলোকে কিয় গুৰুত্ব নিদি পেলাই চালকজনক এই প্ৰকৃত ঘটনাটো উদঘাটন কৰিবৰ কাৰণে তেওঁক মানে কাৰায়ত্ব কৰি নাৰাখিলে সেইটো আমাৰ এতিয়া অলপ সন্দেহৰ মানে চাবলগীয়া আছে সন্দেহ হৈছে তেওঁলোকৰ ওপৰত গতিকে তেওঁলোকৰ এতিয়াও আমি অনুৰোধ জনাইছোঁ এই দুৰ্ভগীয়া পিতৃ মাতৃ দুয়োকে আৰু আমাৰ সকলোকে আমাৰ তাই যাতে এইটো কি কাৰণত এনেধৰণৰ এটা অতি শোকাবহ ঘটনা তিনিটাকৈ জীৱন মানে এজন ড্ৰাইভাৰৰ গাফিলতিৰে হওক বা কি কাৰণে হ'ল এই কথাখিনি কিন্তু পুলিচ প্ৰশাসনে এই ড্ৰাইভাৰজনক সোনকালে আটক কৰি পেলাই বা তেওঁক সোধ-পোছ কৰি ৰাজহুৱা কৰিলে আমি সুখী হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।